শিক্ষাগুৰুসকল জনাইছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী অৰ্থাৎ এটোত আচলতে প্ৰাথমিক শিক্ষক সন্মিলনী আৰু মাধ্যমিক শিক্ষক সন্মিলনী সকলোৱে মিলাই যৌথ শিক্ষক মঞ্চই তেওঁলোকে এটা আলোচনা কৰিছিল আৰু সেই আলোচনাত কিছুমান শিক্ষকসকলৰ সুবিধাৰ বাবে কিছুমান প্ৰস্তাৱ চৰকাৰলৈ আগবঢ়াইছিল। তো প্ৰস্তাৱসমূহ কি আছিলে আপোনালোকে শেষলৈকে চাব। যে হেৰিটো আছিলে এনেকুৱা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী চাব পাৰিছে। স্মাৰক নং ওৰাপ্ৰাচিছ 1344/22/24 দিনাংক 25/5/2024 তাৰিখে এই স্মাৰক পত্ৰটো পঠাইছিলে সভাপতি সম্পাদক প্ৰাথমিক শিক্ষক সন্মিলনী। বিষয় আছিলে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত অৱগতকৰণ। মহাশয় সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব ৰাজ্যখনৰ সকলো প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক সংগঠনসমূহৰ উমৈহতীয়া সংগঠন সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ 24/5/2024 তাৰিখে অনুষ্ঠিত হৈ যোৱা কাৰ্যনিৰ্বাহক সভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তখিনি কাৰ্যকৰী কৰাৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা সহমত পোষণ কৰা হৈছে। সেয়েহে আপোনালোকৰ মহকুমাত সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাবলৈ পদক্ষেপ গ্ৰহণ কৰিব। শিক্ষা হেতু এপত কেৱল টেবলেটৰ জৰিয়তেহে শিক্ষক শিক্ষাৰ্থীৰ উপস্থিতি প্ৰদান কৰিব। কোনো কাৰণতে কোনো শিক্ষকে ব্যক্তিগত মোবাইল ব্যৱহাৰ নকৰিব। টেবলেট ব্যৱহাৰত বুক কৰা অসুবিধা, টেবলেট খোল নোখোৱা উপস্থিতি দিব নোৱাৰা, পলমকৈ দিব পৰা, ইন টাইম দিলে আউট টাইম চিহ্নিত হোৱা আদি ইত্যাদি যিকোনো লগে লগে সমল কেন্দ্ৰ সমন্বয়কৰ জৰিয়তে শিক্ষা বিষয়লৈ লিখিতভাৱে হোৱাটছএপ যোগে প্ৰেৰণ কৰিব। লিখিতভাৱে জনোৱা আবেদন দৃষ্টিগোচৰ হোৱা তথ্য স্ক্ৰীনশ্বট সংৰক্ষণ কৰিব। এনে অভিযোগ দিয়াৰ পিছতো কোনো শিক্ষকক কোনো বিষয়ে অনুপস্থিতি গণ্য কৰি কোনো শাস্তিৰ সন্মুখীন কৰোৱাৰ চেষ্টা কৰিলে মঞ্চৰ অন্তৰ্গত সকলো শিক্ষকে একেলগে থিয় দিব। ব্যক্তিগত মোবাইল ব্যৱহাৰ কৰি শিক্ষা হেতু এপ চলাই থকা কোনো শিক্ষক ভৱিষ্যতে কোনো বিপদৰ সন্মুখীন হ'লে মঞ্চই সহায় কৰাত অপাৰগতা প্ৰকাশ কৰিব। তো এইটো আছিলে 1 নম্বৰ প্ৰস্তাৱ যে টেবলেট ব্যৱহাৰ কৰি যাতে এটেণ্ডেঞ্চ দিয়ে শিক্ষা সেতুত আৰু ব্যক্তিগত মোবাইল যাতে ব্যৱহাৰ নকৰে। খ নম্বৰটো আছিলে এনেকুৱা গ্ৰীষ্ম বন্ধৰ সময়ত শিক্ষকসকলে দায়িত্ব পালনৰ বাবে দিয়া প্ৰাকৃতিক দুৰ্যোগ আৰু নিৰ্বাচনৰ বাহিৰে কোনো আদেশ পালন কৰা নহ'ব। বন্ধ উপভোগকাৰী বিভাগ বুলি চিহ্নিত কৰি বঞ্চিত কৰি ৰখা আৰ্জিত ছুটি 30 দিনৰ সুবিধা বুক কৰিবলৈ নিদিয়া পৰ্যন্ত গ্ৰীষ্ম বন্ধত কোনো দায়িত্ব পালন কৰা নহ'ব। অৰ্থাৎ গৰমৰ বন্ধত যাতে শিক্ষকসকলে অন্য কোনো ধৰণৰ দায়িত্ব নিদিয়ে তাৰ কাৰণেও দাবী জনাইছে। আৰু শিক্ষকসকলৰ যিটো আৰ্জিত ছুটি এইটো 30 দিন কৰিলেহে এনেকুৱা দায়িত্ববিলাক পালন কৰা হ'ব বুলি কৈছে। 2021 চনৰ পৰা বন্ধ হৈ থকা 5ম আৰু 8ম শ্ৰেণীৰ বৃত্তি পৰীক্ষা শীঘ্ৰে অনুষ্ঠিত কৰাৰ ঘোষণা কৰাৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব। তো এইটোৰ কাৰণেও দাবী জনাইছে। যিসমূহ জিলাত এতিয়াও মঞ্চৰ জিলা সমিতিসমূহ গঠন হৈ উঠা নাই সেই জিলাসমূহত মঞ্চৰ জিলা সমিতিখন গঠনত প্ৰাথমিক শিক্ষক সন্মিলনী আৰু মধ্য ইংৰাজী শিক্ষক সন্থাৰ মহকুমা আৰু জিলা পৰ্যায়ৰ দায়িত্বত থকাসকলে আগভাগ ল'ব। অৰ্থাৎ যিসমূহ জিলাত এতিয়াও সমিতি গঠন কৰা নাই সেইসমূহ জিলাত প্ৰাথমিক শিক্ষক সন্মিলনী আৰু মধ্য ইংৰাজী শিক্ষক সন্থাৰ সহযোগত এই সমিতিসমূহ গঠন কৰিবলৈ জনাইছে। তো এইটো চাব পাৰিছে ৰাতুল চন্দ্ৰ গোস্বামী প্ৰধান সম্পাদক সভাপতিৰো চাইন আছে। তো এইটো আছিলে প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ। আৰু এইটো আচলতে আছিলে যে এই মহকুমাত এই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰে অৰ্থাৎ জিলা পৰ্যায়ত। তো এইখিনি আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। থেংক ইউ।